চোৱাচোন এতিয়া 10 নম্বৰটো কি আছিলে a স্কয়াৰ a কিউব a নহয় a 2a 3a 4a a 2a 3a 4a এটা দেখাতে গম পাই গৈছো ন সমান্তৰাল প্ৰকৃতি হয় কাৰণ চোৱাচোন কাৰণ কিয় 2a পা a গলে এটো পা এটো গলে কেনে থাকিব এটাই এটো পা যেটো যায় 3a পা 2a গলে কেনে থাকিব এটাই এটো পা এটো গলে এটাই মানে ডি একে মানে সবতে ডি এ ওলাইছে মানে এটাকে কি হয় ই এপি হয় তে পিছৰ পদকেইটা কি হ'ব পিছৰ পদ তিনটা কি হ'ব 4a তাৰপিছত কি হ'ব 5a 6a 7a ওকে সহজ ন তাৰপিছত 11 চোৱা a স্কয়াৰ a কিউব a 4 এটা কিন্তু বহুতে ভুল কৰে দেই 11 a স্কয়াৰ a কিউব a 4 এটো সমান্তৰাল প্ৰকৃতি হয় বুলি ভাবে a এটাহে বাঢ়ি গৈছে কিন্তু নহয় ইয়াত স্কয়াৰ হিচাপে বাঢ়িছে মানে পাৱাৰ হিচাপে বাঢ়িছে চোৱাচোন কেনেকে নহয় এটো মানে যদি এটো বিয়োগ কৰা কি থাকিব a এটা কমন ললে a - 1 এটো মানে যদি কৰা a স্কয়াৰ এটা কমন লয় a - 1 চোৱাচোন এটা এঠাইত কেটা আহিল দুটা আহিল a 4 পৰা যদি a কিউব মাইনাস কৰা a কিউব এটা কমন লাগি থাকিব a - 1 চোৱাচোন a বাঢ়ি গৈ আছে পিছৰখিনি বা ঠিক আছে তে ই সমান্তৰাল প্ৰকৃতি হ'ব নে যেহেতু d একে নহয় ই কি নহয় ap নহয় দেই এটো বহুতে হয় বুলি কোৱা দিয়ে অকমান মন কৰিবা তাৰপিছত আমি 12টো চাও 12টো চালো 13টো অকমান ভালদৰে চাবা দেই 13টো এটো মই ষ্টাৰ মাৰি দিছো এটো খুব আহে কি আছিলে √2 √8 √18 √32 √2 √8 √18 √32 এটো সমান্তৰাল প্ৰকৃতি হ'ব নহয় ইয়াত চোৱা √8 পৰা যদি √2 বিয়োগ কৰা কোনে কি কৰে জানা সবে √6 পাতি দিয়ে √6 নহয় কিন্তু 8 মানে কি 2 কেনেকৈ হয় বাৰু 8 টো যে আমি 2 হৰণ কৰো 4 বাৰ 2 হৰণ কৰো দুবাৰ এই দুটা পা এটা 2 ওলাই আহিল আৰু 8 টো 2 টো থাকি গ'ল এতিয়া দুটা ৰুটটো পা এটা ৰুটটো গলে কিমান থাকিব মানে 18 পৰা 8 বিয়োগ কৰিলে কিমান হ'ব √18 - √8 √18 মানে আকৌ চোৱা 3 √2 আৰু এটো মানে 2 হৈ আছে মানে কি থাকিলে হল 32 মানে 4 √2 4 × 16 = 32 18 মানে কিমান 3 √2 কিমান থাকিল সবতে √2 আহি আছে এই এপি হয় ঠিক আছে ই কি হয় এপি পিছৰ পদকেইটা কি হ'ব পিছৰ পদ তিনিটা এটো কিমান আছিলে 4 √2 হয় নহয় 32 মানে 4 আমি তাহলে কি পাই দিব পাৰিম 5 √2 6 √2 7 √2 যদি আমি এই হিচাপে দেখাও মানে এনেকে যদি দেখাব বিচাৰো সংখ্যা হিচাপে 5 × 25 দুগুণ কিমান হ'ব 50 6 × 34 দুগুণ 72 7 × 49 দুগুণ 98 এনেকে দেখাব পাৰি এতিয়া চোৱাচোন আমি 13টো চাবলৈ আহিছো 13টো কি আছিলে √3 √6 √9 √12 √3 √6 √9 √12 এটা সমান্তৰাল প্ৰকৃতি হয় নে দেখাতচোন 3 6 9 12 3 3 কৈ বাঢ়ি গৈ আছে ন কিন্তু নহয় কেনেকে নহয় চোৱাচোন √6 পৰা √3 বিয়োগ কৰিলে একো নাথাকে এনেকে থাকিব গম পাইছে √6 মানে একো নাই √6 এ √3 টো √3 এ তাৰপিছত √9 - √6 √9 মানে 3 3 - √6 12 - √9 12 মানে কি আছিলে 2 √3 ন 2 × 4 = 12 3 একো নিমিলে চোৱা যেহেতু ডি একে নহয় এটাকে ই কি নহয় এপি নহয় ওকে তাৰপিছত আমি এপিসোডটো চাও 14টো
1 স্কোয়ার 3 স্কোয়ার 5 স্কোয়ার 7 স্কোয়ার হ'ব নেকি অযুগ্ম সংখ্যাখিনি স্কোয়াৰ কৰি দেখাইছে ওকে চাওঁ এইটো মুখতে কৈ নিদিব মই দেখি গম পাই আছো বুলি চাচোন 3 স্কোয়াৰ মাইনাস 1 স্কোয়াৰ মানে কিমান 3 3 গুণ 9 পাই গ'ল 8 5 স্কোয়াৰ মাইনাস 3 স্কোয়াৰ 5 স্কোয়াৰ মানে 25 25 পৰা 9 গ'লে 16 7 স্কোয়াৰ মাইনাস 5 স্কোয়াৰ 49 মাইনাস 25 ইজিক্যাল কিমান থাকিব 24 একে হৈছে জানো ডি একে হোৱা নাই হয় যেহেতু ডি একে নহয় এটাকে ই কি নহয় এপি নহয় এতিয়া আমি এই এক্সাৰসাইজৰ এই অংককেইটা 4 নম্বৰ অংককেইটা শেষৰ অংকটো কৰিবলৈ চাইছো দেই এটো ষ্টাৰ মাৰি থবা কিন্তু আৰু এইটো অংক কৰি লওঁ 4টো চোৱাচোন 4 শেষৰটো 15টো কি দিছিলে 1 স্কোয়াৰ 5 স্কোয়াৰ 7 স্কোয়াৰ 1 স্কোয়াৰ 5 স্কোয়াৰ 7 স্কোয়াৰ 73 1 স্কোয়াৰ 5 স্কোয়াৰ 7 স্কোয়াৰ 73 অকণ ইন্টাৰেষ্টিং বস্তু চোৱাচোন আনকমন কৰি দিছে যে 5 স্কোয়াৰ পৰা 1 স্কোয়াৰ বিক কোৱাচোন ইয়াতে প্ৰথমতে 5 স্কোয়াৰ পৰা 1 স্কোয়াৰ বিক কৰিলে 25 পৰা 1 গ'ল 24 7 স্কোয়াৰ পৰা 5 স্কোয়াৰ বিক কৰা 7 কাট 49 এই চোৱা কি আছে 24